हेलो स्टूडेंट्स तुम्हालोकर बहुते मुख कमेंट करी आसिले जे तुम्हालोকক डिग्रीर बीए सेकेंड सेमिस्टारर न्यू एडुकेशन पलिसिर अंतर्गत एडुकेशन मेजर एंड माइनर सब्जेक्टर परा एइबार परीक्षात आहिबलगिया गोटेई किताबखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार लागे गतिके तुम्हालोके करा कमेंट अनुसरि आज मैं तुम्हालोकर बारे डिग्रीर बीए सेकेंड सेमिस्टारर न्यू एडुकेशन पलिसिर अंतर्गत एडुकेशन मेजर एंड माइनर सब्जेक्टर परा एइबार परीक्षात आहिबलगिया गोटेई किताबखनरे कमन इम्पर्टेन्ट क्वेश्चन एन्सार লৈ আহিছো গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপ বিষয় নাই তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আৰু এইখন আছে তোমালোকৰ কিতাপ শিক্ষা মনোবিজ্ঞান এতিয়া প্ৰথমতে মই তোমালোকক সিলেবাসখন দেখুৱাই দিছো এইখন আছে তোমালোকৰ সিলেবাস সূচীপত্ৰ প্ৰথম অধ্যায় মনোবিজ্ঞান আৰু শিক্ষা তাৰ পিছত তোমালোকৰ দ্বিতীয় অধ্যায় আছে তাৰ পিছত তৃতীয় অধ্যায় আছে মুঠ তোমালোকৰ 5টা অধ্যায় আছে আজি মই তোমালোকক প্ৰথমটি অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কিতাবখনৰে কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰাই দিম আৰু এইখন আছে তোমালোকৰ সিলেবাস ইতিমধ্যে মই কৈ দিলো 5টা অধ্যায় আছে তোমালোকৰ পঞ্চম অধ্যায় 5টা অধ্যায় আছে মই তোমালোকক গোটেই অধ্যায়ৰ পৰা পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰাই দিম তোমালোকে এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা তোমালোকক মই আলোচনা কৰাই দিম তোমালোকে পাৰিলে বহি এখন উলিয়াই লোৱা গোটেই প্ৰশ্নটো লিখি ল'ব পাৰিবা সো এতিয়া প্ৰথম প্ৰশ্ন মনোবিজ্ঞানৰ বুৎপত্তিগত অৰ্থ লিখা আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই কৈ দিও তোমালোকৰ পৰীক্ষাত প্ৰতি বছৰে কেইটামান বিষয়ৰ ওপৰত কমন প্ৰশ্ন আহি থাকে গতিকে তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা মই গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দিম সোৱা প্ৰথম প্ৰশ্ন মনোবিজ্ঞানৰ বুৎপত্তিগত অৰ্থ লিখা আৰু এই প্ৰশ্নত তোমালোকৰ 1 আৰু 2 মাৰ্কছৰ প্ৰশ্ন ইয়াৰ পৰা হোৱাৰ সম্ভাৱনা আছে যে মনোবিজ্ঞানৰ অৰ্থ কি মনোবিজ্ঞান শব্দটো কি ভাষাৰ পৰা সৃষ্টি হৈছে 1 আৰু 2 মাৰ্কছৰ প্ৰশ্ন ইয়াৰ পৰা হ'ব তোমালোকৰ গতিকে তোমালোকক আজি মই 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নৰ লগতে 5 and 10 মাৰ্কছৰ লং কোৱেশ্চন আনসাৰ গোটেইখিনি আলোচনা কৰাই দিম গতিকে ভিডিওটো শেষলৈকে চাই যোৱা এতিয়া আমাৰ প্ৰথম প্ৰশ্ন মনোবিজ্ঞানৰ বুৎপত্তিগত অৰ্থ লিখা উত্তৰ মনোবিজ্ঞান অৰ্থাৎ ইংৰাজী সাইকোলজি শব্দটো গ্ৰীক ভাষাৰ সাইকি অৰ্থাৎ আত্মা আৰু লগছ অৰ্থাৎ বিজ্ঞান এই শব্দ দুটা লৈ গঠিত হৈছে উত্তৰ মই আকৌ কৈ দিছো যে মনোবিজ্ঞান অৰ্থাৎ ইংৰাজী সাইকোলজি শব্দটো গ্ৰীক ভাষাৰ সাইকি অৰ্থাৎ আত্মা আৰু লগছ অৰ্থাৎ বিজ্ঞান মনত ৰাখিবা লগছ অৰ্থাৎ বিজ্ঞান মনত ৰাখিবা যে মনোবিজ্ঞান অৰ্থাৎ ইংৰাজী সাইকোলজি শব্দটো গ্ৰীক ভাষাৰ সাইকি অৰ্থাৎ আত্মা আৰু লগছ অৰ্থাৎ বিজ্ঞান এই শব্দ দুটা লৈ গঠিত হৈছে গতিকে ইংৰাজী সাইকোলজি শব্দৰ বুৎপত্তিগত অৰ্থ হ'ল আত্মাৰ শাস্ত্ৰ বা বিজ্ঞান পৰৱৰ্তী প্ৰশ্ন মনোবিজ্ঞান বুলিলে কি বুজা উত্তৰ প্ৰথম অৱস্থাত আত্মা বিষয়ক আলোচনাক মনোবিজ্ঞান বোলা হৈছিল কিন্তু পিছলৈ এই মতবাদ গ্ৰহণযোগ্য হৈ নাথাকিল বৰ্তমান মানৱ আচৰণৰ অধ্যয়নকে মনোবিজ্ঞান বুলি অভিহিত কৰা হয় মানুহৰ আচৰণ মানসিক প্ৰক্ৰিয়াসমূহ অভিজ্ঞতাসমূহ যি বিজ্ঞানে আকৌ কৈ দিছো মানসিক প্ৰক্ৰিয়াসমূহ অভিজ্ঞতাসমূহ যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয় তোমালোকে বহিত পাৰিলে গোটেই প্ৰশ্নটো লিখি ল'বা গোটেই পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে পৰীক্ষাত মনোবিজ্ঞান কাক বোলে মনোবিজ্ঞানৰ লগত শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা শিক্ষা মনোবিজ্ঞানৰ ওপৰত তোমালোকে সমতুকা প্ৰশ্ন পাবা পুৰণি কোৱেশ্চন পেপাৰ আহি গৈছে গতিকে একদম তোমালোকে শেষলৈ ভিডিওটো চাই যোৱা এতিয়া পৰৱৰ্তী প্ৰশ্ন ইতিমধ্যে মই আলোচনা কৰাই দিলো যে মনোবিজ্ঞান বুলিলে কি বুজা এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ যে শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা উত্তৰ শিক্ষা মনোবিজ্ঞান হ'ল প্ৰায়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা মনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলি কোৱা হয় শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি জে.এছ. পেষ্টালজিক অভিহিত কৰা হয় 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে পুৰণি কোৱেশ্চন পেপাৰ আহি গৈছে মনত ৰাখিবা আমি এতিয়া পৰৱৰ্তী বাক্যলৈ গৈ আছো আৰু মনত ৰাখিবা যে পুৰণি কোৱেশ্চন পেপাৰত 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহি গৈছে যে শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় জে.এছ. পেষ্টালজিক এতিয়া আমাৰ পৰৱৰ্তী বাক্য যে এইখিনিতে মন কৰিবলগীয়া মনত ৰাখিবা গোটেই উত্তৰটো মই আকৌ এবাৰ পঢ়ি দিছো যে শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা শিক্ষা মনোবিজ্ঞান হ'ল প্ৰায়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা মনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলি কোৱা হয় শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি জে.এছ. পেষ্টালজিক অভিহিত কৰা হয় এইখিনিতে মনত ৰাখিবা এইখিনিতে মন কৰিবলগীয়া কথা যে দৰ্শন শাস্ত্ৰই শিক্ষাৰ লক্ষ্য আদৰ্শ উদ্দেশ্য আদি নিৰ্ধাৰণ কৰে আৰু মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্যসমূহ পূৰণত সহায় কৰে মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন শিক্ষা মনোবিজ্ঞানৰ ওপৰত তোমালোকৰ 10 মাৰ্কছৰ লং কোৱেশ্চন হোৱাৰ সম্ভাৱনা আছে পুৰণি কোৱেশ্চন পেপাৰত ইতিমধ্যে এবাৰ আহিও গৈছে শিক্ষা মনোবিজ্ঞানৰ ওপৰত তোমালোকৰ লং প্ৰশ্ন পৰীক্ষাত হ'বই গতিকে শেষলৈকে চাই যোৱা গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম এতিয়া পৰৱৰ্তী প্ৰশ্ন হ'ল
মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ যে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয় কাৰণ ই মানুহৰ আচৰণৰ বৈজ্ঞানিক অধ্যয়ন কৰে মনোবিজ্ঞানৰ মূল লক্ষ্য হৈছে মানুহৰ মানসিক প্ৰক্ৰিয়া ভাৱ অনুভূতি বুদ্ধি স্মৃতি আদিৰ লগতে তেওঁলোকৰ আচৰণ কেনেদৰে কাৰ্য কৰে তাক বুজা এই বিজ্ঞানৰ জৰিয়তে মানুহৰ আচৰণৰ কাৰণ প্ৰভাৱ আৰু ইয়াৰ সৈতে জড়িত আন বিষয়বোৰৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা হয় আৰু এই প্ৰশ্নটো তোমালোকৰ চমুটোকা হিচাপে আহিছিলে মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বুলি কোৱা হয় আৰু মনোবিজ্ঞানৰ বিষয়বস্তু কি মনোবিজ্ঞানৰ প্ৰধান কাৰ্য কি তোমালোকৰ এই প্ৰশ্নটোত গোটেই উত্তৰ তোমালোকৰ ইয়াতে সামৰি তোমালোকে লিখিব পাৰিবা মই আকৌ বুজাই দিছোঁ যে এই প্ৰশ্নটো চমুটোকা হিচাপে আহিছিলে মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বুলি কোৱা হয় আৰু মনোবিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ নাইবা মনোবিজ্ঞানৰ প্ৰধান বিষয়বস্তুসমূহ কি তোমালোকে এই উত্তৰটো লিখিব পাৰিবা মই গোটেইখিনি আলোচনা কৰাই দি আছোঁ দেখিব পাৰিছে যে মনোবিজ্ঞানৰ কিছুমান প্ৰধান কাৰ্য হৈছে নাইবা বিষয়বস্তু হৈছে মনত ৰাখিবা ইতিমধ্যে মই কৈলোঁ যে মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয় এতিয়া মনোবিজ্ঞানৰ কিছুমান প্ৰধান কাৰ্য হৈছে বা বিষয়বস্তু আহিলেও তোমালোকে লিখিব পাৰিবা ইয়াৰ পৰা যে আচৰণৰ অধ্যয়ন চোৱা মনোবিজ্ঞানীসকলে মানুহৰ আচৰণৰ বিভিন্ন দিশ যেনে কথা বাৰ্তা কাম কাজ আদি দিশসমূহৰ অধ্যয়ন কৰে তাৰপিছত মানসিক প্ৰক্ৰিয়াৰ বিশ্লেষণৰ ক্ষেত্ৰত কি হয় মনোবিজ্ঞানত মানুহৰ চিন্তা অনুভূতি বুদ্ধি মনোযোগ আদি মানসিক প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হয় মানসিক সমস্যাৰ সমাধান মনোবিজ্ঞানে মানসিক ব্যাধি মানসিক চাপ দুখ আদি সমস্যাৰ কাৰণ আৰু সমাধানৰ উপায় নিৰ্ধাৰণ কৰে আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা এই প্ৰশ্নটো মই কৈছোঁ যে 10 মাৰ্কছৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কমন ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষা তোমালোকে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধৰ ওপৰত প্ৰশ্ন পাবাই এতিয়া চোৱা নাইবা হিচাপে তোমালোকে যে শিক্ষা আৰু মনোবিজ্ঞান পৰস্পৰৰ পৰিপূৰকহে বিৰোধী নহয় কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা দুইটা প্ৰশ্নৰ উত্তৰ একেই হ'ব মই তোমালোকক দুইটা প্ৰশ্ন লিখি দিছোঁ যাতে পৰীক্ষাত তোমালোকে দুইটা প্ৰশ্নৰ পৰা তোমালোকে গোটেই উত্তৰ লিখিব পাৰা যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা নাইবা শিক্ষা আৰু মনোবিজ্ঞান পৰস্পৰৰ পৰিপূৰকহে চ' আকৌ কৈ দিছোঁ যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধ ব্যাখ্যা কৰা নাইবা শিক্ষা আৰু মনোবিজ্ঞান পৰস্পৰৰ পৰিপূৰকহে বিৰোধী নহয় কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা এই দুইটাৰ উত্তৰ একেই হ'ব চোৱা উত্তৰ যে শিক্ষা মনোবিজ্ঞান হ'ল প্ৰায়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা মনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলি কোৱা হয় শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি জে স্পেষ্টালজিক অভিহিত কৰা হয় এইখিনিতে মন কৰিবলগীয়া কথা যে দৰ্শন শাস্ত্ৰই শিক্ষা লক্ষ্য আদৰ্শ উদ্দেশ্য আদি নিৰ্ধাৰণ কৰে আৰু মনোবিজ্ঞানে শিক্ষা লক্ষ্যসমূহ পূৰণত সহায় কৰে পৰৱৰ্তী পেৰাগ্ৰাফ যে মনোবিজ্ঞানৰ ওপৰত শিক্ষা যিদৰে নিৰ্ভৰশীল সেইদৰে শিক্ষাৰ ওপৰতো বৰ্তমান মনোবিজ্ঞানৰ প্ৰগতি বিশেষভাৱে নিৰ্ভৰ কৰিছে আধুনিক শিক্ষা সংস্কাৰৰ ব্যাপক উপলব্ধিয়ে মনোবিজ্ঞানলৈ কঢ়িয়াই আনিছে এক বহুল আৰু দায়িত্বপূৰ্ণ কৰ্মক্ষেত্ৰ মনোবিজ্ঞানৰ বিভিন্ন সিদ্ধান্তসমূহৰ সত্যতা চালি জাৰি চোৱাত শিক্ষানুষ্ঠানৰ শিক্ষক ছাত্ৰ আৰু শিক্ষা পৰিৱেশ এক গৱেষণাগাৰৰ ভূমিকাও গ্ৰহণ কৰিছে শিক্ষকে কেৱল বাস্তৱ সমস্যা সমাধানৰ কাৰণে মনোবিজ্ঞানৰ কাষ নাচাপে বৰঞ্চ নিজৰ কাম নিয়াৰিকৈ কৰোঁতে এনে কিছুমান নতুন সমস্যাৰ সন্মুখীন হয় যিবোৰ তেওঁ নিজে সমাধা কৰিব নোৱাৰি মনোবিজ্ঞানৰ সহায়ত বিশ্লেষণ কৰিবলৈ আগবাঢ়ে এনেদৰে শিক্ষাই মনত ৰাখিবা যে মনোবিজ্ঞানৰ সহায়ত বিশ্লেষণ কৰিবলৈ আগবাঢ়ে এনেদৰে শিক্ষাই মনোবিজ্ঞানৰ চৰ্চাৰ সমল যোগায় শিক্ষাই শিক্ষাদান সংক্ৰান্তীয় নানা বাস্তৱ সমস্যা জটিল প্ৰশ্ন দাবী নকৰা হ'লে মনোবিজ্ঞানৰ প্ৰগতিৰ পথ সীমাবদ্ধ হৈ থাকিলহেঁতেন শিক্ষা আৰু মনোবিজ্ঞান পাৰস্পৰিক সম্বন্ধই দুয়োটা বিষয়কে আগুৱাই যোৱাত সমানে সহায় কৰিছে সেইবাবে ক'ব পাৰি যে এই দুয়োটাই এটা আনটোৰ সহায়ক আৰু পৰিপূৰকহে বিৰোধী নহয় কৃতকাৰ্যতা লাভৰ বাবে সুস্থ আদৰ্শৰহে প্ৰয়োজন এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে এজন কৃতি শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয় উক্তিটোৰ বিশেষত্ব ব্যাখ্যা কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিবা যে নাইবা হিচাপে তোমালোকে
প্ৰশ্নটো দুই ধৰণৰ হ'ব পাৰে পৰীক্ষা যে এজন শিক্ষকৰ বাবে মনোবিজ্ঞান অধ্যয়ন প্ৰয়োজনীয় কিয় বহলাই লিখা আলোচনা কৰা চোৱা উত্তৰ এজন শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজন প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয়ৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধেও জ্ঞানৰ প্ৰয়োজন হয় এতিয়া পইণ্টত লিখিবা তোমালোকে যে এজন শিক্ষকৰ বাবে মনোবিজ্ঞানৰ অধ্যয়ন কিয় প্ৰয়োজন চোৱা পইণ্টত লিখিবা মই আকৌ কৈ দিছোঁ যে প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় দুই ধৰণৰ প্ৰশ্নটো হ'ব পাৰে যে এজন শিক্ষকৰ বাবে মনোবিজ্ঞানৰ অধ্যয়ন কিয় প্ৰয়োজন তোমালোকে পইণ্টত লিখিবা প্ৰথম ক যে শিশু সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে যে শিশুৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভাবোৰৰ বিকাশ সাধনৰ অৰ্থে শিক্ষকৰ শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান থকা প্ৰয়োজন আৰু ইয়াৰ বাবে শিক্ষকৰ মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন আকৌ কৈছোঁ যে পইণ্টত লিখিবা চোৱা ক শিশু সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে শিশুৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভাবোৰৰ বিকাশ সাধনৰ অৰ্থে শিক্ষকৰ শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান থকা প্ৰয়োজন আৰু ইয়াৰ বাবে শিক্ষকৰ মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন আকৌ কৈছোঁ যে তোমালোকে পইণ্টত লিখিবা খ কৰ পিছত আছে তোমালোকৰ খ কৰ পিছত খ তাৰপিছত গ পইণ্টত লিখিবা যে ব্যক্তিত্বৰ ভিন্নতা মই দেখুৱাই দিছোঁ তোমালোকে মই কলমেৰে চিন দি দিছোঁ তোমালোকে ইয়ালৈকে লিখিবা যে শিক্ষা মনোবিজ্ঞানে ব্যক্তিৰ মাজত থকা পাৰ্থক্যৰ কথা পৰিস্ফুট কৰে শিক্ষাৰ্থীসকলৰ মাজত শাৰীৰিক মানসিক আৱেগিক বৈশিষ্ট্যৰ ক্ষেত্ৰত পাৰ্থক্য থকাৰ উপৰিও শিক্ষণ ক্ষমতাৰ ওপৰতো পাৰ্থক্য থাকে তাৰপিছত তোমালোকে পইণ্টত লিখিবা যে ব্যক্তি পাৰ্থক্যৰ দিশতো বিবেচনা কৰি শিক্ষাৰ্থীসকলক উপযুক্ত শিক্ষা প্ৰদান কৰিবলৈ শিক্ষকৰ মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন তাৰপিছত তোমালোকে গ পইণ্টত লিখিবা মানে বিকাশৰ বৈশিষ্ট্যৰ বিষয়ে জ্ঞাত হ'বলৈ মই কলমেৰে চিন দিছোঁ পইণ্টত লিখিবা এইদৰে তাৰপিছত গৰ পিছত তোমালোকে ঘ লিখিবা যে মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে তাৰপিছত লিখিবা ঘৰ পিছত লিখিবা যে ঘৰ পিছত ঘ আছিলে তোমালোকৰ মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে তাৰপিছত শিক্ষণৰ শিক্ষণৰ প্ৰক্ৰিয়াৰ জ্ঞান আকৌ দেখুৱাই দিছোঁ শিক্ষণৰ প্ৰক্ৰিয়াৰ জ্ঞান তাৰপিছত তোমালোকৰ আছে প্ৰথম চ পিছত প্ৰথম চ যে শ্ৰেণী পৰিৱেশ সম্বন্ধে সজাগতা সুস্থ শ্ৰেণী পৰিৱেশ শিক্ষাদান কাৰ্যৰ বাবে অতি প্ৰয়োজন মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক এই বিষয়ে সজাগ কৰে গতিকে আজিৰ আলোচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন এইখিনি আছিলে আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত গতিকে তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আৰু পৰৱৰ্তী অধ্যায়ৰ গোটেই প্ৰশ্ন উত্তৰ মই তোমালোকক প্ৰদান কৰিম গতিকে তোমালোকে ভালদৰে পঢ়ি থাকিবা গতিকে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আমি ভিডিঅ'টো চাই সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'বোৰ মই তোমালোকক গোটেই প্ৰশ্ন উত্তৰ আলোচনা কৰাই দিম গতিকে তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি মই ইয়াতে সামৰিছোঁ